হেল্ল' ৰাইজ, আপোনালোকে সৰিয়হ দি মাছৰ জোল বহুত খাইছে চাগে, কিন্তু এইদৰে এবাৰ বনাই খাবচোন, বহুত টেষ্টি লাগে। প্ৰথমতে মাছ কেইপিচমান ফ্ৰাই কৰি ল'ব। এতিয়া মাছ ফ্ৰাই কৰা তেলতে মেথিগুটি কেইটামান আৰু নহৰু পেষ্ট, তাৰ লগতে নৰসিংহ পাত কেইটামান দি ভাজি ল'ব। মছলাৰ পৰা ধুনীয়া গন্ধ ওলালে পিঁয়াজখিনি দি দিব। পিঁয়াজখিনি দি অলপ দেৰি ৰঙা হোৱালৈকে ফ্ৰাই কৰি থাকিব। এতিয়া হালধি আৰু নিমখ দি অলপ দেৰি ভজাৰ পাছত টমাটৰ পিউৰিখিনি দি দিব। এতিয়া টমাটৰখিনি খুব ভাজি তাতে এতিয়া ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু ফিছ মছলা অকণমান দি মছলাখিনি ভালকৈ ফ্ৰাই কৰি ল'ব। এতিয়া পিচি ৰখা সৰিয়হখিনি দি দিব। দি পেলাই অলপ দেৰি ভাজিলেই হ'ব, বেছি ভাজিলে সৰিয়হ তিতা হৈ যায়। এতিয়া অকণমান ঢাকি তাতে গৰম পানী অলপ দি দিব। এতিয়া ফ্ৰাই কৰি ৰখা মাছখিনি দি ঢাকনাটো মাৰি দিয়ক। মাৰি ভালকৈ উতলিবলৈ দিয়ক। লাষ্টত ধনিয়া পাত কেইখনমান দি নমাই দিয়ক।